আজি আমি কুলহাটী গাঁৱৰ হীৰা দাসৰ ঘৰত আহিছোঁ। হীৰা দাসৰ আজি আইভোগ দিয়া নাম পাতিছে। এই আয়তীসকলে আয়োজন কৰি আছে। এয়া মাহী আচলতে মাহীৰ নামটো কি আছিলে? আপোনাৰ নামটো কি আছিল? মোৰ নামটো আচল মতে সুন্দৰীবালা দাস। তাৰপৰা নেকাৰীবালা দাস। নেকাৰী বুলি মাতে। ঠিক আছে, এইটো আমাৰ মাহী হয়। আচলতে মাহী খুব ধুনীয়া নাম জানে। আইভোগৰ নামবিলাক মাহীয়ে দিয়ে, অপস্বৰৰ নাম দিয়ে আৰু এনেও বহুত নাম জানে, নাম গুণ গায়। আমাকো মাহী বহুত নাম শিকাইছে। গতিকে আচলতে মানিবলগীয়া। গতিকে আজিও এখেতে আইভোগৰ নাম ধৰিবলৈ আহিছে। আমি লগত পালি হৈ আহিছোঁ। গতিকে এয়া এখেতসকল ইয়ালৈ আহিছে আইভোগ দিয়া নাম। এয়া মাহী জগৰ কৰি আছে কিবা কিবি, এয়া ইয়াতে জগৰ কৰি আছে। এয়া কিছুমান আয়তীয়ে ইয়াতে এইবিলাক কাটি আছে, উপকৰণ গাজী প্ৰসাদৰ কাৰণে এইবিলাক কৰি আছে। সম্পূৰ্ণ আমাৰ আয়োজন হোৱাই নাই, সেয়া কৰিহে আছে এতিয়া। গতিকে কৰা শেষ হ'লে ইয়াতে মানে পূজা ভাগ পাতিব। যিখিনি মানে তাৰমানে আইভোগৰ আমাৰ আৰম্ভণি এইখিনি ইয়াতে পাতিব। গতিকে ইয়াতে আয়োজন কৰি আছে। এয়া হীৰা দাস। হীৰা দাসৰ ল'ৰাৰ অসুখ, তাৰমানে অসুখ ভাল হোৱাৰ কাৰণে তাই এইবিলাক কৰিছে। ঠিক আছে, মই পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পিছৰখিনি এয়া অপস্বৰা নামৰ আমাৰ যা যোগাৰ হৈ গ'ল। এয়া নামৰ আহৰণ পাতিছে, ইয়াতে দণ্ডচক্ৰ বহুৱাইছে। এয়া গোপাল ভোগৰ যোগাৰ কৰিছে, মানে এয়া আইভোগৰ সকলোখিনি যিখিনি লাগে নিয়ম অনুযায়ী গোটেইখিনি কৰিছে। এয়া মাহীয়ে নাম দিব। মাহী, আপুনি এটা কথা কওকচোন, এই নামখন কিয় ধৰা হয়? তাৰমানে এই যে ল'ৰাটোৰ বসন্ত হৈছিল, আজি 9 দিন পাৰ হৈ গ'ল, কিন্তু তেওঁ ভাল পোৱা নাছিল। এইটো কৰাৰ কাৰণে ভাল পালে নেকি? তাৰমানে কি কেনেকৈ? তাৰমানে মই চিনি পালোঁ নহয়। মই কৈ যালোঁ তই কালি ধন্যবাদ কবি, তই 10 দিম বুলি কবি, মোৰ বাচ্চা ভাল হ'ব। মই 3টা আঙুলি দিলোঁ, থাপ মাৰি ইয়াতে ধৰিছি, তোৰ বৰ ভাগ্য, তোৰ চাকৰিটো হ'ব। সেনেকৈ কোৱাৰ পিছত এই দণ্ডচক্ৰ আগবঢ়াৰ পিছত তেওঁ মানে বেমাৰটো ভাল পালে। সেইকাৰণে আজি ইয়াতে ভোগ অকণমান আগবঢ়াইছে আইন নামত। আপুনি নাম এটা জুৰি দিয়ক, আৰম্ভ কৰক। অলপমান পাণ দিবি মোক, দিলে একা বতাহ দিবি, আমাক বতাহ দিবা নাগে আজি। আৰু মণিখিনি কৰক দিয়া, আৰু মণিখিনি কৰক। এই যে আৰু এই চোলা তোলা পিন্ধিবই পাৰে, দি তো হলেও পাৰবি দে, একো নহয়। দিবে নৰা দে ঢালি দে, চাবচোন অলপমান চাবচোন পাৰি দিয়ক। উঠে নহয় আনি দি থৈ দিছোঁ কাপোৰখন। দি দিব, দি দি জয় কৃষ্ণ বুলি হৰি বল, মাই ভগৱতী মাই চৰণ চাপা ধৰো হৰি বল, সুমংগা প্ৰসাদ কৰো হৰি বল, মাৰ্য ভাৰত থাকো হৰি বল, ভগৱতীৰ বাক্যে পৰামৰ্শ দিয়া হৰি বল, প্ৰভু সাক্ষাৎ আমাকো লঘু নকৰো হৰি বল, মাই মহামায়াক যিখিনি বস্তু দি মাই সকলোকে সামৰি ল হৰি বল, অ' ৰাম অ' হৰি, মাই ভগৱতী কুমাৰী ঠাইখিনি মুচিলো নুবেদা বৰালো নজুৰি লগালো ধুবৰিয়ে, ঠাইখিনি মুচিলো নজুৰি লগালো ধুবৰিয়ে, কতদিন আছিল মানুহৰ কৈলে সি হৰিয়ে, ঠাইখিনি মুচিলো নবেদা নজুৰি লগালো ধুবৰিয়ে, ৰাস্তোকে লেগি মাৰ পৰিলে মনতে হৰিয়ে, ঠাইখিনি
মুছিলো নৈবেদ্য বজালো মজুৰি লগালো ধুবৰিয়ে এতিয়া পুৰে চৰাণোতে প্ৰণামা কৰিলে হৰিয়ে ঠাইতে নিমুছিলো নৈবেদ্য বজালো মজুৰি লগালো ধুবৰিয়ে তোকে যাবি মাই মোৰ অন্যায় নকৰিলে হৰিয়ে ঠাইতে নিমুছিলো নৈবেদ্য বজালো মজুৰি লগালো ধুবৰিয়ে সুখীয়াই মাই মোৰ সমানে পালিলে হৰিয়ে ঠাইতে নিমুছিলো নৈবেদ্য বজালো মজুৰি লগালো ধুবৰিয়ে সুখীয়াই দেৱ মাই মোৰ নাম দুখ বস্তু হৰিয়ে ঠাইতে নিমুছিলো এইদৰে আয়তীসকলে আইৰ ভোগৰ নাম আগবঢ়ায়।